ব্লগটো আকৌ ষ্টাৰ্ট কৰিছোঁ। এতিয়া বৰ্তমান আমি আমাৰ হোমষ্টেৰ পৰা ওলাব লৈছোঁ আৰু এতিয়া সময় পাইছে 9টা, অলমষ্ট দেৰিও হৈছে, কিন্তু উপায় নাই, আমি টাইমটো কভাৰ কৰি ল'ম বাৰু। আৰু আমাৰ লগে লগে আজিৰ দিনটো থাকিব। আপোনালোকে শিলচৰটো আইজল যোনটো ৰোড, সেইটো মই নাজানো কেনেকুৱা হয়, অলমষ্ট ভাল বুলি শুনিছোঁ। যদি ভাল হয়তো ভাল কথা, আৰু নহ'লে কালি নিচিনা আকৌ আমি আজিও হেচেল কৰিব লাগিব। তাৰপৰা আমাৰ হোমষ্টেটো দেখুৱাই দে। এইটোৱে হোমষ্টে য'ত আমি কালি আছিলোঁ, আৰু বৰ্তমান আমি ওলাব লৈছোঁ ইয়াৰ পৰা। তো কাইণ্ডলি কানেক্টেড থাকিব আজি, বাকীখিনি আপোনালোকে ৰাইডটো এনজয় কৰক। I look at people and I wonder all day, who are you and you are not the one in your way. And then I think about myself and I say, I'm a pretty boss, look how much your brain waste. I'm a freak in the sheets, but I got class. I'ma grab an ass if you want it. আমি পেট্ৰল ফিল আপ কৰি ল'লোঁ, আৰু এখন ৰিভাৰ ইয়াতে শিলচৰৰ পৰা আমি বৰ্তমান ওলাই আছোঁ। এখন কি ৰিভাৰ মই নাজানো, মেবি এইটো বৈখন বৰাক ৰিভাৰ বা কিবা তেনেকুৱাই কিবা এটা হ'ব, কাৰণ ইমান টাইম আমি তাৰ কাষে কাষে আহিছিলোঁ, কিন্তু পোৱা নাছিলোঁ। এতিয়া বৰ্তমান দেখা পালোঁ, আৰু অলমষ্ট আৰু 1.5 ঘণ্টামান পাছত, 1 ঘণ্টা 1.5 ঘণ্টা পাছত আমি চেক পোষ্ট পাম। I look at people and I wonder আমি পাইছোঁহি এইটো ভেৰিয়েণ্টেজ এটা চেক পোষ্ট, এইটো মিজোৰাম আৰু অসমৰ যিটো চেক পোষ্ট, আমি ইয়াত আহি পাইছোঁ। আৰু ইয়াৰ মাজতে আমাৰ লগত এটা কাণ্ড হৈ গ'ল। আমি আহি থাকোঁতে অলপ আগতে যোনটো কি লালিয়াপুৰ ন, লালিয়াপুৰ নে কিবা তেনেকুৱা এটা জেগাত, যোনটো আমাৰ অসমৰ আউটপোষ্ট হয়, লেলাপুৰ। সেই জেগাটোত মানে আমি শ্লিপ খাই বাইকখন পৰি গ'ল। তাইটো ছাইডেদি নামি দিলে, আৰু মইতো আৰু অলপ ভৰি দুখ পালোঁ। পুলিচবিলাক হেল্পফুল আছিলে, তেখেতসকলে আহি উঠাই ইয়াত বৰ্তমান আমি এইকণতে অকণ সময় ৰৈছোঁ। আৰু আমাৰ অলৰেডি যিখন পাছ আমি অনলাইন বনাইছিলোঁ, সেই পাছটো আমাৰ হৈ গ'ল, মানে চেক ইন হৈ গ'ল, চাইন টাইন কৰিলে। এতিয়া আমি যাব লাগে। আৰু তেখেতসকলে মোক এটা কথা কৈ দিছিলে, মোৰ অসমৰ যোনটো চেক পোষ্ট, অসম পুলিচৰ ল'ৰাকেইটাই, যে আমি নেক্সট এতিয়া একেবাৰে কলাশিবত ৰ'ম, যোনটো এইখন এই ইয়াৰে ভেৰিয়েণ্টেজৰ যিটো ডিষ্ট্ৰিক্ট হয়, আৰু নেক্সট ডাইৰেক্ট আইজল যাব লাগিব, মানে একেবাৰে টানিব লাগিব। আৰু অলমষ্ট আমি দুপৰীয়া 3টা 4টা বা 5টাও বাজিব পাৰে যে পাওঁতে, যিহেতু ৰ'দবোৰ বহুত হাইক হয়। ত' থাকক, নেক্সট কানেক্টেড থাকিব, নেক্সট আপডেটখিনি আপোনালোকে পাই থাকিব। I'm the girl that they don't talk about, quiet with a big mouth, listen for the doubt, then call it. Make you out for what you say to me, look at every single date. If you got what I need, then I'll take you on like a big deal. As you can unseal, heat ignition, just keep ইয়াৰ আগত আৰু নৰো। চ' বৰ্তমান আমি মিজোৰাম সোমাই গ'লোঁ। আৰু আপোনালোকক যেনেকৈ জনাইছিলোঁ, মোৰ যোনটো চেক পোষ্ট, তাতে এটা এক্সিডেণ্টো হ'ল সৰুকৈ, ভৰিটো অলপ দুখ পালোঁ। প্লাছ আপোনাৰ আমাৰ যোনটো ভেৰিয়েণ্টেজ, যিটো আমাৰ মিজোৰামৰ চেক পোষ্ট আছে, সেই মিজোৰামৰ চেক পোষ্টতো আমাৰ সেই গোটেই কাগজ পাতিৰ কামখিনিও হৈ গ'ল। আমি সোমাই আহি অলমষ্ট, এইটো মেবি ভেৰিয়েণ্টেজৰে এৰিয়া বা কি ডিষ্ট্ৰিক্ট মই নাজানো, কিন্তু কলাশিবত আমি আকৌ এবাৰ ৰ'ম খাবৰ কাৰণে। আৰু এইটো মেবি কলাশিব ডিষ্ট্ৰিক্টটো হ'ব পাৰে। আৰু ভিউটো এবাৰ আপোনালোকে চাওক, কি ধুনীয়া এটা ভিউ। ইয়াৰ পৰা মানে তলৰ যিখিনি গোটেই গাঁওখিনি ইয়াৰ পৰা দেখা যায়, আৰু এইটো গোটেই তামোলৰ গোটেই বাগান, যিমান দূৰলৈকে দেখিব পাৰোঁ ইয়াতে মেবি সেইটোৱে বিজনেছ, তামোলৰ বাগান একদম তললৈকে। আৰু আজি যিহেতু আমাৰ ওলোৱা অলপ লেট হৈছিলে, মোৰ যিটো কেমেৰামেন, তাৰ লগত মোৰ অলপ বেছি ফাইট হৈ গ'ল ৰাতিপুৱা। উঠিলেও টোপনিৰ পৰা দেৰিকৈ, এতিয়া আমি ওলাইছোঁ দেৰিকৈ, পামগৈও সন্ধিয়া হ'ব, 5টামান বাজিব কিজানি। ৱেডাৰ দেখিছে, ইয়াতে হঠাৎকৈ ৰ'দ দেখা পাওঁ মাজে মাজে,
আকৌ মাজে মাজে ইয়াতে বৰষুণ যেন ভাৱ এটা আহে। এতিয়া যিহেতু আমি বহুত হাইটত আছোঁ, এতিয়া হাইটত উঠি আহি আছোঁ আৰু অলপ ৰিক্সিও হয় ৰাস্তাবিলাক। জেগাটো যিহেতু আমি চিনি নাপাওঁ আৰু আপোনাৰ ৰাস্তাবোৰ যে ছিংগল ৱে আৰু ইয়াতো কনষ্ট্ৰাকশ্যন হৈয়ে আছে, গাড়ী আছে ৰাস্তাত, কোনো তেনেকুৱা বৰ বিশেষ প্ৰব্লেম একো হ'ব নালাগে। আৰু এটা কথা মই আপোনালোকক কওঁ, মই বহুতে কৈছিলে যে এইটো শিলচৰ হৈ ৰাস্তাটো দি আপোনালোকে যাব পাৰে, জোৱাই হৈ যাব নালাগে, দূৰ হয়। কিন্তু যদি আপোনালোকৰ বেছি চুল লগা নাই বাইক লৈ আহিবলৈ, তো শিলচৰ হৈ যে ভুলতো নাহিব। মইতো জীৱনৰ কাকো ৰেকমেণ্ড নকৰোঁ। কাছাৰৰ ৰাস্তা, হাফলঙত কি বেয়া ৰাস্তা পাইছোঁ, কাছাৰত তাতকৈ 10 গুণ বেয়া ৰাস্তা। আমি কাছাৰ পাৰ হৈ আহিছোঁ, মানে কিয়ে ক'ম আৰু। যেতিয়া মিজোৰাম সোমাইছোঁ তেতিয়া ভাল লাগিছে, আমি কলা ৰাস্তা দেখা পাইছোঁ, নহ'লে অকল ৰঙা মাটিত বালি পানী আৰু একো নাই। আৰু তাতকৈ ভাল বেষ্ট ৰোড জোৱাই হৈ যোৱা। জোৱাই ৰাস্তা মই গৈছোঁ, জোৱাই বহুত ধুনীয়া। তাৰ পৰা মিজোৰাম সোমোৱা ৰাস্তা মই নাজানো কেনেকুৱা, মেবি ভালেই হ'ব, কাৰণ মেক্সিমামে সেইটোৱে ভিডিঅ'বোৰ চাই থাকোঁতে আমি ইউটিউবত দেখা পাওঁ সেইটো ৰাস্তা দি যায়। মোৰহে জানো কি হৈছিল নাজানো, কাৰ কথা শুনি মই এইফালেদি আহিলোঁ। ভিউ ভাল, মানুহখিনি ভাল, ৰাস্তা বেয়া হ'ব পাৰে। যদি আপোনালোকৰ তেনেকুৱা বাইক চলোৱা বৰ বিশেষ একো এক্সপিৰিয়েঞ্চ নাই, এইটো ৰাস্তা দি নাহিব। আৰু যদি আপোনালোকৰ অফ ৰ'ডিং কৰা বেছি চখ আছে বা অফ ৰ'ডিং কৰিছে, জানে কৰিব পাৰে, তেতিয়াহ'লে এইটো ৰাস্তা দি আহিব পাৰে। আৰু যদি বোলে আপোনালোকে ভাবি আছে আহিম বুলি, 5 বছৰমান পাছত আহক, এতিয়া আহিব নালাগে। আৰু নহ'লে শ্বিলং হৈ যাওক আৰু বা গাড়ীত আহক, বাইক লৈ নোৱাৰি এইটো ৰাস্তাত। তো বৰ্তমান আমি নেক্সট আৰু লগ পাম আপোনালোকক কলাশিবত। তাতে আমি খাবলৈ ল'ম। এতিয়া 11-12মান বাজিলে, 11:30মান বাজি গ'ল অলমষ্ট। এতিয়া আমি কলাশিবত খাবলৈ ল'ম, তেতিয়া আপোনালোকক লগ পাম। আৰু নেক্সট ডাইৰেক্ট আপোনালোকক আইজলত, তাৰপিছত আমি গৈ পিনেহে ভিডিঅ' কৰিম, বা আমাৰ যোনটো গেষ্ট হাউচ আছে গেষ্ট হাউচটো আপোনালোকক দেখুৱাম। তো ব'লক আমাৰ ৰাইডটো বৰ্তমান এনজয় কৰক আৰু ভিউবোৰ আপোনালোকে চাই থাকিব। If you alright, I know you like it, can't fight it. I might let you ride the wave. I'm New York and you're LA. Come together, feel the shock waves. মানুহজনে ৰুমালটো দেখিলে চিনি পাই যায়। কলাশিবৰ পৰা অলপ আগত আহি পিনে পেট্ৰল পাম্পত আমি অলপ সময় ৰ'লোঁ। ৱাছৰুমৰ কাৰণে আমি সুধিছিলোঁ, ইয়াতে ৱাছৰুমো নাই, মানে পানীৰ কানেকশ্যনটো বেয়া হৈ আছে। তো ৱাছৰুমটো ইউজ কৰিব নোৱাৰোঁ। তো বৰ্তমান খোৱাও নাই আমি। কলাশিবত মেক্সিমাম ডিপাৰ্টমেণ্টেল ষ্ট'ৰ আছে, ৰেষ্টুৰেণ্টখিনিত ফ্ৰজেন আপোনাৰ ফুডবিলাক আছে মেক্সিমামতে। আৰু গৈ সোধা নাই আৰু ক'ত কেনেকুৱা আমি। আৰু এতিয়া মেপত দেখাই আছে ইয়াৰ পৰা আইজল অলমষ্ট 3 ঘণ্টামান আৰু লাগিব, 2 ঘণ্টা 45 মিনিটমান। আৰু 60 কিলোমিটাৰ নে 56 কিলোমিটাৰ চামথিং তেনেকুৱা আছে। বহুত দূৰ হয়, ৰাস্তাটো বেয়া। আৰু যিটো হাইৱে বনি আছে, সেই হাইৱেটো শিলচৰ হৈ মিজোৰাম হৈ একদম ডাইৰেক্ট ত্ৰিপুৰালৈকে সেইটো হাইৱে বনি আছে। সেই হাইৱেটোৰ কাৰণে জেগাই ৰাস্তা বেয়া, আৰু বেয়া কাৰণে টাইমো লাগি আছে। এতিয়া যাওঁতে কিজানি সন্ধিয়াই হ'ব। আমিতো চেক ইন কৰিব লাগিব সন্ধিয়া গৈ পিনে। আৰু বহুতে কয় যে মিজোৰাম বাইক লৈ যোৱাটো ছেফ নহয়, কিবা নহয়। বৰ্তমানলৈকে আমি একো আনছেফ ফিলেই কৰা নাই। গোটেই মানুহখিনিও ভালেই, আৰু য'তে আমি ৰৈছোঁ একো আনছেফ ফিল হোৱা নাই। কিছুমান ৰাস্তা ডেঞ্জাৰ হয়, ৰাস্তা ডেঞ্জাৰ হোৱাটো বাৰু স্বাভাৱিক, মেক্সিমাম জেগাতে ৰাস্তাবোৰ তেনেকুৱা থাকে। কিন্তু বৰ্তমানলৈকে ঠিকেই আছে, আৰু আগলৈও হয়তো ঠিকেই থাকিব। আজি আৰু প্লেন আছিলে সন্ধিয়া আমাৰ যে স্কাই ৱাকত যোৱা সন্ধিয়া, কিন্তু স্কাই ৱাকৰ সেই ভিউ পইণ্টত আমি আজি যাব নোৱাৰিম। আমি যাওঁতে হয়তো কালি দিনটোহে গোটেই এক্সপ্ল'ৰ কৰিম, আৰু পৰহি দিনা ৰাতিপুৱা আমি হয়তো এক্সপ্ল'ৰ কৰিম। ৰিয়াকতো হয়তো পৰহিয়ে যোৱা হ'ব। তো এতিয়া আকৌ আমি ওলাই যাওঁ আইজললৈকে। তো তেতিয়ালৈকে আপোনালোকে চাই থাকক ভিউখিনি চাই থাকিব।
look at people and I wonder all day, who are you and you are not the one in your way. And then I think about myself and I stayed. I'm a pretty boss, look almost your brain waste. I'm a freak in the sheets, back up close. I'ma grab an ass if you want it. Best you ever had, give it to you fast. Ooh. I'm the girl that they don't talk about, quiet with a big mouth. Listen for the doubt, then call it. Make you out for what you say to me. Look at every single date. If you got what I need, then oh, I'll take you on like a big deal. Legs you can unseal, key in ignition. Just keep me for God. আৰু বৰ্তমান আমি আহি পালোঁ ইয়াতে আমাৰ এইটো হৈছে আজিৰ আমাৰ গেষ্ট হাউচ, এইটো আইজল গেষ্ট হাউচ। আৰু ইয়াতে বাইকটো পাৰ্ক কৰি দিছোঁ। আমাৰ গোটেই প্ৰচেছখিনি হৈ গ'ল, ডকুমেণ্ট যিখিনি ভেৰিফাই কৰিব লগা আছিলে সেইখিনি হৈ গ'ল। তো ব'লক আপোনালোকে এটা একদম হিডেন ভিউ এটা দেখুৱাওঁ। এইটো হৈছে আমাৰ যিটো গেষ্ট হাউচ, তাৰ পৰা ভিউ দেখা পাইছে। কি এটা ধুনীয়া পৰিৱেশ, আৰু এণ্টায়াৰ আইজল চিটিখন ইয়াৰ পৰা দেখা যায়। আৰু বৰ্তমান ইমান লাইট অন হোৱা নাই। যেতিয়া গোটেই লাইটছখিনি অন হৈ যাব আৰু অকণ ৰাতি হ'ব, আৰু এতিয়া বহুত ফগ আছে, তাৰ কাৰণে গোটেই ক্লিয়াৰিটিটো অহা নাই। মই আপোনালোকক লাহে লাহে গোটেইখিনি দেখুৱাম। বৰ্তমান আমি ৰুমত যাওঁ, অকণ ফ্ৰেছ হওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। বৰ্তমান মই আপোনাক আমাৰ যোনটো ৰুম সেইটো দেখুৱাই আছোঁ। সেই ওপৰৰ পৰা এনেকৈ যদি আপোনালোকে চিৰিদি নামি আহে, আৰু এইটো যোনটো আছে দ্য ভিউ, সেইটোৱে হৈছে আমাৰ ৰুম আজিৰ। তো বলক ৰুমটো দেখুৱাওঁ। এইটো হৈছে আমাৰ ৰুম। অলৰেডি আমি ইয়াতে বস্তুখিনি থ'লোঁ। থোৱাৰ পিছত গোটেইখিনি বস্তুৱে অলমষ্ট আছে ইয়াতে। তো এইটো ফ্ৰিজ, টিভি, AC যোনটো দৰকাৰ নাই, এখন বেড, এইটো আলমাৰী, আৰু এইটো হৈছে আমাৰ বাথৰুম। অলমষ্ট গুড। এণ্ড হিয়াৰ ইজ দ্য মেইন থিং, তো হৈছে বালকানিৰ ভিউ। আমাৰ ৰুমৰ পৰা যিটো বালকানি আছে তাৰ পৰা এইটো ভিউ।